অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহিলে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি। অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী, ঔষধ, ৰন্ধন গেছ যি অভাৱনীয় হাৰত দাম বৃদ্ধি পাইছে তাৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰক মূল্য বৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কেন্দ্ৰ আৰু ৰাজ্যত বিৰোধী শিবিৰত থকা সময়ত বিজেপিৰ নেতাসকলে পিঁয়াজৰ মালা পিন্ধি গৰু গাড়ী চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিল। কিন্তু দিল্লী আৰু দিছপুৰৰ গাদীত অধিষ্ঠিত হৈ সেইসকল নেতা বৰ্তমান মূল্য বৃদ্ধিৰ সময়ত কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বৰ্তমান অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো মূল্য বৃদ্ধিয়ে গ্ৰাস কৰিছে আৰু মূল্য বৃদ্ধিৰ কবলত সৰ্বসাধাৰণ ৰাইজ কিন্তু আজিৰ তাৰিখত কোঙা হৈ পৰিছে। বিভিন্ন স্তৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া উঠিছে যদিও ৰাজ্য চৰকাৰখনৰ কিন্তু কোনো গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ আজিৰ তাৰিখত যিসকল মন্ত্ৰী আমোলা আজিৰ তাৰিখত শাসনৰ গাদীত বহি আছে, যিসকলে শাসনৰ বাঘজৰী ধৰি আছে, সেইসকল মন্ত্ৰী আমোলাই বিগত সময়ত মূল্য বৃদ্ধিৰ ওপৰত প্ৰতিবাদ কৰিছিল, পিঁয়াজৰ মালা পিন্ধিছিল, গৰু গাড়ী চলাইছিল আৰু গেছৰ চিলিণ্ডাৰ কান্ধত লৈ পেলাই প্ৰতিবাদ কৰিছিল। আজি সেইসকল মন্ত্ৰী আমোলাই তেখেতসকলে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াতকৈ আৰু লজ্জাজনক বিষয় হ'ব কেতিয়াও নোৱাৰে। যোগান বিভাগে কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে। যোগান বিভাগ আজিৰ তাৰিখত এটা ৰিম'ট কণ্ট্ৰলত চলি আছে। গতিকে বৰ্তমান সময়ত যি মূল্য বৃদ্ধিৰ অত্যাধিক মূল্য বৃদ্ধিয়ে কোঙা কৰিছে আৰু এনেধৰণৰ মূল্য বৃদ্ধিয়ে অসমখনক যে এটা বিপথে পৰিচালিত কৰিছে আৰু দৰিদ্ৰ সীমাৰেখাৰ তললৈও যে অৱনমিত কৰিছে, এয়া কিন্তু সত্য কথা। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মূল্য বৃদ্ধিৰ ওপৰত বাৰম্বাৰ ৰাজ্য চৰকাৰখনক জনাই অহাৰ স্বত্তেও আজিৰ তাৰিখত কিন্তু ৰাজ্য চৰকাৰখনে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। সেয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰখনক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজিৰ ৰাজ্য চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, তেখেতক আমি ধিক্কাৰ দিছোঁ আৰু অনতিপলমে এই আজি অৱস্থান ধৰ্মঘট স্থলীৰ পৰা এটা কথা আমি তেখেতলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ, অনতিপলমে মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ আন্দোলনৰ কাৰণে কিন্তু সাজু হৈ উঠিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24x7।